অৰ্কিড কুণ্ড মাধৱদেৱ কলাক্ষেত্ৰত নতুনকৈ স্থাপন কৰা অৰ্কিড উদ্যান এই অৰ্কিড কুঞ্জই সম্প্ৰতি আকৰ্ষিত কৰিছে কলাক্ষেত্ৰলৈ আগমন ঘটা দৰ্শনাৰ্থীসকলক। মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ জনাম যে নতুনকৈ স্থাপন কৰা এই অৰ্কিড উদ্যানখনত বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মাধৱদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষই আৰু এই অৰ্কিডসমূহে যথেষ্ট আকৰ্ষণ বৃদ্ধি কৰিছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰক। আৰু মোৰ সহযোগীয়ে দেখুৱাইছে যে বিভিন্ন প্ৰজাতিৰ অৰ্কিডে এতিয়া শোভাবৰ্ধন কৰিছে মাধৱদেৱ কলাক্ষেত্ৰৰ এই অৰ্কিড কুঞ্জত। নাৰায়ণপুৰৰ স্থাপন কৰা মাধৱদেৱ কলাক্ষেত্ৰ ইতিমধ্যে এই কলাক্ষেত্ৰৰ প্ৰাংগণত অৰ্কিড কুঞ্জত বিভিন্ন অৰ্কিড তেওঁলোকে সংগ্ৰহ কৰিছে আৰু এই অৰ্কিডসমূহ এতিয়া পৰ্যটকৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মোৰ সহযোগীয়ে দেখুৱাইছে যে নাৰায়ণপুৰ মাধৱদেৱ কলাক্ষেত্ৰ নতুনকৈ স্থাপন কৰা অৰ্কিড উদ্যানৰ এই ভিতৰ ভাগৰ পৰিৱেশ খুব সুন্দৰকৈ সজাই পৰাই তুলিবলৈ যত্ন কৰিছে এই অৰ্কিড উদ্যানখন। ইতিমধ্যে অৰ্কিড উদ্যানখন দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিছে, যিহেতু এই বহাগ মাহ আৰু বহাগ মাহত অৰ্কিডৰ সৌন্দৰ্যই সকলোকে আকৰ্ষিত কৰে। মোৰ সহযোগীয়ে দেখুৱাইছে যে বিভিন্ন প্ৰজাতিৰ অৰ্কিড ইয়াতে সংৰক্ষণ কৰিছে। চাৰিওফালে বিভিন্ন প্ৰজাতিৰ অৰ্কিডে শোভাবৰ্ধন কৰিছে এই অৰ্কিড উদ্যানত। নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণৰ পৰা দেখুৱাইছোঁ প্ৰতি টাইমৰ দৰ্শকসকলক। আমি এই অৰ্কিড উদ্যানৰ লগত জড়িত বিষয়ববীয়াৰ লগত কথা পাতিবলৈ যত্ন কৰিম যে কেনেদৰে কিমান প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা হৈছে ইয়াতে। বাইদেউ খুব ধুনীয়া লাগিছে, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ আপোনালোকলৈ থাকিলে। কিমান প্ৰজাতিৰ অৰ্কিড আছে ইয়াতে? আমি মাত্ৰ চেষ্টা কৰিছোঁ যে 700ৰো অধিক অৰ্কিড আমি ইয়াত সংৰক্ষণ কৰিবলৈ পাৰোঁ। তাৰে ভিতৰত ইতিমধ্যে বহুত প্ৰজাতিৰ আহি গৈছে, কিন্তু কিছু আহিবলৈ এতিয়াও বাকী আছে। সেইসমূহ বিহুৰ পিছতেই আমি ইয়াত দিবলৈ চেষ্টা কৰিম। বৰ্তমানলৈকে কিমানমান প্ৰজাতি আছে? বৰ্তমানলৈকে 250ৰ অধিক প্ৰজাতি, লগতে 700ৰো অধিক বিধ আছে। মানে এইখিনি স্থানীয়ভাৱে সংগ্ৰহ কৰা নেকি? স্থানীয়ভাৱেও আছে, লগতে আমাৰ ওচৰ চুবুৰীয়া দেশ থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা আমি সংগ্ৰহ কৰিছোঁ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় দৰ্শনাৰ্থীক আকৰ্ষিত কৰিছে। নিশ্চয়ভাৱে হয়। এতিয়া থাইলেণ্ডৰ পৰা অনা প্ৰজাতি কোনকেইটা অকণমান দেখাই দিয়কচোন। বাহিৰৰ আমাৰ থলুৱা কেইটা নালাগে, বাকী যিসমূহ। এই নামটো হৈছে ভাণ্ডা। এইটো ভাণ্ডা এয়া থাইলেণ্ডৰ পৰা অনা হৈছে। লগতে এইবিলাক এইটো TMA অৰ্কিড বুলি কয়। এইখিনি যিটো গ্ৰাউণ্ডত লগাই থোৱা আছে এইবিলাক থাইলেণ্ডৰ পৰা অনা হৈছে। সেইফালে আছে আপোনাৰ ডেণ্ড্ৰবিয়ামৰ প্ৰজাতি, নবেল ডেণ্ড্ৰবিয়াম হিবিকি, ডান্সিং ডল, এইবিলাক প্ৰজাতি থাইলেণ্ডৰ পৰা অনা হৈছে। লগতে এই গছজোপাত যিখিনি অৰ্কিড দেখিছে ডেণ্ড্ৰবিয়ামৰ প্ৰজাতিয়ে হয়। এই গোটেইসমূহ ম্যানমাৰৰ পৰা অনা হৈছে। আমাৰ ইয়াতে খুব ধুনীয়াকৈ আচলতে পৰিৱেশটো এডপ্ট কৰিছে। আপোনালোকে দেখিবলৈ পাব নতুন নতুন পোখাৰে খুব সুন্দৰ হৈ জীপাল হৈ উঠিছে অৰ্কিডসমূহ। আৰু এয়াও এটা ধুনীয়া সুন্দৰ প্ৰজাতি। মন কৰিবলগীয়া কথা হ'ল যে বোৱাৰী কপৌ এইটো উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত পোৱা যায়, কিন্তু ইয়াৰ নামবিলাক সকলোতে বেলেগ বেলেগ হয়। আৰু এই ফুলপাহ দেখিছে অকণমান তললৈ লাজকুৰীয়াকৈ ফুলিছে, সেইকাৰণে অসমত ইয়াক বোৱাৰী কপৌ বুলি কোৱা হয়। হয়, প্ৰতি টাইমৰ দৰ্শকসকলে মন কৰিছে যে নাৰায়ণপুৰস্থিত এই মাধৱদেৱ কলাক্ষেত্ৰত দৰ্শনাৰ্থী যাতে আকৰ্ষিত হয় তাৰ বাবে এইদৰে অৰ্কিড কুঞ্জ স্থাপন কৰা হৈছে। এই অৰ্কিড কুঞ্জত ৰাজ্যৰ লগতে বহিৰাজ্যৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ অৰ্কিড সংৰক্ষণৰ ব্যৱস্থা কৰিছে মাধৱদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষই। আৰু এই অৰ্কিড উদ্যানখনে সম্প্ৰতি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি মাধৱদেৱ কলাক্ষেত্ৰৰ অৰ্কিড উদ্যানৰ পৰিৱেশ দেখুওৱাৰ বাবে।